জনিয়াত মূল্যবৃদ্ধিক লৈ ৰাইজৰ মাজত হাহাকাৰ কণী ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিত অতিষ্ঠ হৈ পৰে ৰাইজ পূৰ্বৰ 220 টকাৰ পৰিৱৰ্তে প্ৰতি প্লেট কণীৰ দাম 240 টকালৈ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে ৰাইজক কণী ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া এটো সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে কণীৰ দাম 110 টকা 5 টকা প্লেট আছিল 210 টকা 5 টকা প্লেট আছিল হেতুৰ দাম এতিয়া 230 টকাৰ পৰা 40 টকা হৈছে আপোনাৰ ব্ৰইলাৰৰ দাম 150 টকা কেজি আছিল এতিয়া 240 টকা 50 টকা হৈছে যথেষ্ট মূল্য বৃদ্ধি হৈছে কিন্তু কৃষকে উৎপাদিত সামগ্ৰীৰ দাম কমিছে ইয়াতে দেখা যায় মিঠাতেলৰ দাম যেনেকৈ সৰিয়হৰ দাম পাব লাগিছিল ৰাইজে পোৱা নাই কৃষকে পোৱা নাই কিন্তু মিঠাতেলৰ দাম বাঢ়িছে ডালিৰ দাম যেনেকৈ মানে বিভিন্ন পৰ্যায়ৰ যি মানে মুড়ি বা অন্যান্য বস্তুৰ দাম যেনেকৈ মানে বাঢ়িছে বা আপোনাৰ যিবিলাক মছলাজাতীয় সামগ্ৰীৰ দাম বাঢ়িছে আকাশলংঘী দাম হৈছে মানুহবিলাকে এতিয়া তেনেকুৱা উপাৰ্জন নাই মানুহবিলাকে বৰ বিপদত পৰিছে হে আমি চৰকাৰক অনুৰোধ জনাওঁ